আমাৰ ঘৰ শিৱসাগৰ বেতবাৰী মৌজাৰ কৰ্দৈগুৰি গাঁৱত। যাৰ ঘৰত চুৰি কাৰ্য হ'ল তেখেত মোৰ বৰপাই ঘৰ হয়। তেখেতৰ নাম হৈছে শমছেদ্দিন আহমেদ। তেখেতৰ ঘৰত যোৱাকালি নিশা চোৰে গডৰেজৰ দুৱাৰ খুলি সোণৰ চেইন এডাল, সোণৰ আঙঠি 4টা, সোণৰ ফুলি 2যোৰ, নগদ প্ৰায় 20,000 মান টকা আৰু এটা এণ্ড্ৰইড মোবাইল সতি চুৰ কৰি চোৰে লুটপাট কৰি লৈ যায়। তেখেতলোকৰ ঘৰৰ মানুহে পুৱতি শুই উঠি 5 বজাত উক্ত ঘটনাটো প্ৰত্যক্ষ কৰে। তাৰ পিছত তেখেতলোকে উক্ত ঘটনাৰ তদন্ত আৰু সুবিচাৰ বিচাৰি আমি আৰক্ষী চকীত আহি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু সেই সূত্ৰে আজি আমি ইয়াত আশা এটা বিচাৰ পাম বুলি আমি আশা কৰিছোঁ। আমি ৰাতিপুৱা যেতিয়া শুই উঠিছোঁ, মোৰ ভনীজনী আগতে উঠিছে। তাই উঠি পেলাই মোক কৈছে যে বোলে আমাৰ ঘৰত আজি কি চুৰটো সোমালে নি? মই ক'লো জানো, মই পটককৈ দমাই উঠি আহিছোঁ। উঠি আহোঁতে দেখিছোঁ মানে আগফালৰ দৰজাখন খিলিটো খোলা আছে আৰু ইফালে মানে এইটো গডৰেজ খোলা, মানে এনেকৈ খুলি তাৰ লকাৰ ভাঙি মেলি তাত সেই সোণৰ গহনা পাতি আৰু পইচা পাতি যি আছিলে চব লৈ গৈছে। লৈ গৈ বাহিৰত নি যিখিনি বস্তু লাগতিয়াল, তাৰমানে কিনা লাক্সাৰিয়াছ যিবিলাক কিনা বস্তু আছে, সেই বস্তুবিলাক ধৰি লওক ৰাস্তাৰ কাষত পেলাই থৈ গৈছে। তাৰপৰা চাইছোঁ তাত আধাৰ কাৰ্ড, পান কাৰ্ড, কিবা কিবি যিবিলাক আছিলে সেইবিলাক চব পেলাই থৈ গৈছে আৰু এই মোবাইলে সৈতে লৈ গৈছে। হয়, সোণৰ বস্তুখিনি। কিমান মান টকা হ'ব প্ৰায় 3 লাখ মান টকাৰ ওচৰা-ওচৰি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।